নমস্কাৰ। এয়া আমাৰ ওচৰত এখন 2007 চনৰ চেভলেট ভিঅ' ইউভা আছে। গাড়ীখন মই দেখাই দিছোঁ ৱাৰ্কাৰাউণ্ডটো। গাড়ী খুবেই সুন্দৰ হৈ আছে। গাড়ীখন আনিছিলোঁ, এয়া দেখিবলৈ পাইছে আপোনালোকে। গাড়ীখন মই ধুনীয়াকৈ দেখাই দিছোঁ। তো ভাল ভিডিঅ' এটা দিনত আহিব। মানুহে 1 লাখ টকাৰ ভিতৰত গাড়ী বিচাৰি আছিলে। চেভলেট স্পাৰ্কখন আছিলে, স্পাৰ্কখন অলৰেডি বিক্ৰী হ'ল 3 দিনত। তো এখন ভিঅ' ইউভা আনিলোঁ। এখন দেখাই দিছোঁ। গাড়ীখন ধুনীয়াকৈ খুবেই সুন্দৰ হৈ আছে। গাড়ীখনৰ আপোনাৰ কাগজ পাতি 2027 চনলৈকে আপডেট হৈ আছে। ইঞ্চুৰেঞ্চ পলিউশ্যন ফেইল হৈ আছে। আপোনালোকে যেতিয়া ল'ব মই ইঞ্চুৰেঞ্চ পলিউশ্যনটো লগালগ কৰাই দিম। তো দেখাই দিছোঁ। এয়া আইৰণ নহয় খালি দেই। এইফালে এইটো আপোনাৰ কেমেৰা কোৱালিটিত আহিছে। তো আইৰণ নহয়, লেতেৰা হৈ আছে গাড়ীখন। আনিছিলোঁ, তো ৱাশ্বিঙৰ কাম আছে। খুবেই সুন্দৰ হৈ আছে। এতিয়া আমি অলপ ওলাই আহিলোঁ গাড়ীখন লৈ। এই টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ। চব টায়াৰ কণ্ডিশ্যন ভাল আছে। গোটেইকেইটা টায়াৰ ছেইম কণ্ডিশ্যনত আছে। এতিয়া মই দেখাই দিছোঁ। চব টায়াৰ আপোনাৰ ছেইম কণ্ডিশ্যনতে আছে। মই আপোনাৰ বাহিৰটো দেখাই দিছোঁ, ভিতৰতো দেখাই দিছোঁ। ইয়াৰ ভিতৰতো চব খুব সুন্দৰ হৈ আছে, নিট এণ্ড ক্লিন। ওপৰতো 4খন পাৱাৰ উইণ্ড' আছে, AC পাৱাৰ ষ্টিং গোটেইখিনি আছে। দেখিছে ধুনীয়া হৈ আছে গাড়ীখন। ফ্ৰণ্টৰ ছাইডটো দেখাই দিছোঁ। ধুনীয়াকৈ এটা গ্ল'ভ বক্স আছে, ইয়াত এটা আছে, প্লাছ আপোনাৰ ইয়াত এটা আছে। এইখন আপোনাৰ মেনুৱেললৈকে আছে গাড়ী। ফাৰ্ষ্ট অ'নাৰ, ছেকেণ্ড অ'নাৰ গাড়ী হয়, ঘৰতে ট্ৰেন্সফাৰ হৈছিলে। এই অ'নাৰ মেনুৱেললৈকে আছে গাড়ীখনৰ। তো মেনুৱেল দি পঠাইছে। ইয়াত আপোনাৰ স্পেচ ইয়াত আছে, বটল হোল্ডাৰ, এইটো কইনছ হোল্ডাৰ, এইখিনি গোটেইখিনি আছে। এইটো মিউজিক ছিষ্টেম লাগি আছে। দেখিবলৈ পাইছে এইটো মিউজিক ছিষ্টেম, ব্লুটুথ গোটেইখিনিয়ে আছে। এয়া কিলোমিটাৰ ৰানিংটো দেখাই দিছোঁ আপোনালোকক। কিলোমিটাৰ আপোনাৰ 1 লাখ কিমান চলিলে গাড়ীখন। কিন্তু গাড়ীখন ভাল হৈ আছে। গতিকে এয়া দেখাই দিছোঁ বন্ধুসকল। যদি লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। গাড়ীখন একদম ফাইনেল দামটো মই কৈ দিছোঁ, 95,000 আহিব ফাইনেল দাম। তাত আপোনাৰ ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰেন্সফাৰ গোটেইখিনি আহিব। এয়া গাড়ী হাফ চেল্ফত ষ্টাৰ্ট হৈ আছে। এয়া দেখাই দিছোঁ। তেলৰ মাইলেজো বেয়া বুলি কয়, কিন্তু মাইলেজো খুব সুন্দৰ গাড়ীখনৰ। গতিকে বন্ধুসকল একদম গাড়ীখন 95,000 ফিক্স প্ৰাইচ। তো এটকাও কম বেছ নহয়। তাত আহিব ইঞ্চুৰেঞ্চ পলিউশ্যন আৰু আপোনাৰ ট্ৰেন্সফাৰ গোটেইখিনি মই কৰাই 95। দেখিছে গাড়ীখন চলিলে, কিন্তু গাড়ী কণ্ডিশ্যন ভাল হৈ আছে। চলাৰটো মিটাৰ নকৰে, গাড়ী কণ্ডিশ্যন কেনেকুৱা সেইটোৰ ওপৰত মিটাৰ কৰে। বেছি চলা গাড়ী পাব, 1 লাখ চলা গাড়ী পাব, আপুনি 2 লাখ চলা গাড়ী পাব। মিটাৰ কমাই দিলেই হ'ল। মিটাৰ কমাই 50,000 কৰি দিব পাৰি, তো সেইটো কোনো কথা নাই। কিন্তু আমাৰ তাত যিটো জেনুইন, তো জেনুইন আৰু এইটো লাইট আছে, লাইটত এইটো জ্বলি আছে। গতিকে বন্ধুসকল ইমানেই। যদি গাড়ীখন ভাল লাগে আপোনালোকে কণ্টেক্ট কৰিব। কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। মিউজিক ছিষ্টেম এইটো লাগি আছে। গতিকে বন্ধুসকল আজিলৈ ইমানেই। গাড়ীখন আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ। গাড়ীখন চব খুব সুন্দৰ লুকছত আছে। খুবেই সুন্দৰ লুকছত আছে। ND নাম্বাৰ প্লেট মই লগাই দিম। বাকী গাড়ী কৰিবলগীয়া কাম একো নাই, অকল নাম্বাৰ প্লেটটো লগাই দিলেই হ'ল। ইঞ্চুৰেঞ্চ পলিউশ্যন আপোনালোকে লোৱা দিনাখন মই কৰাই দিম। গতিকে বন্ধুসকল যদি কোনোবাই লওঁ বুলি ভাবিছে, তো আমাক কণ্টেক্ট কৰিব। এইটো আপোনাৰ পেট্ৰল ফুল টেংকি থাকে, তো এইটো পেট্ৰলৰ আইৰণ বহিলে এইটো আইৰণটো আঁতৰাই দিম। বাকী একো নাই। এয়া চব একদম ধুনীয়া কণ্ডিশ্যনত আছে, টিপটপ। তো কোনোবাই ক'ব পাৰে চেভলটৰ গাড়ী পাৰ্টছ নাপায়, কিবা নাপায়। আজি বন্ধুসকল মবিল নতুন সলাইছোঁ, পেট্ৰল ফিল্টাৰ নতুন সলাইছোঁ, চব কাম আজি নতুন কৰাই দিছোঁ। বস্তু এভেইলেবল আছে যোৰহাটত, থানাডত চব বস্তু এভেইলেবল পায়। আৰু দৰজাও গোটেইখন ধুনীয়া। ডেণ্ট হিচাপত অলপ এইখিনি এটা হালকা ডেণ্ট আছে, এইবোৰ মাইনৰ। বাকী বাম্পাৰ তেনেকুৱা এটা দাগ আছে, এইবোৰ একো নাই। পাৰ্টছৰ আপোনালোকৰ হেৰি নাপায়, প্ৰব্লেম নাপায়। পাৰ্টছ এভেইলেবল থাকে গাড়ীত। গতিকে আপোনালোকে ল'লেই হ'ল, টিপটপ চলালেই হ'ল। আৰু 95,000 ফিক্স। তো 1 লাখ টকাৰ ভিতৰত আহিব। কাগজ পাতি গোটেইখিনি আপোনালোকক কৰাই দিম। গতিকে কণ্টেক্ট কৰিব, কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। বন্ধুসকল ধন্যবাদ।